এটা কথা স্পষ্ট যে কি আসাম টক্সৰ বাতৰি প্ৰত্যক্ষ কৰি যেহেতু ডিব্ৰুগড়ৰ পৰা আমি যেহেতু সন্তক বগদাই যি খৰ কথা আমি কৈছিলোঁ আমাৰ এই নিউজ প্ৰত্যক্ষ কৰি এই যি নেপালী খুঁটিৰ সমীপৰ পৰা তেখেতলোক যেন উভতি আহি এই যি বগদাই গাঁৱত আহি বৰ্তমান সময়ত এই যে ৰাইজসকলক যেন কিঞ্চিত মান হ'লেও সহায়ৰ হাত আগবঢ়াইছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। আমি আসাম টক্সে প্ৰতিজন ব্যক্তিৰ বা প্ৰতিটো অঞ্চলৰ পৰা আমি যিহেতু সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ আচলতে আমাৰ আসাম টক্সে বাতৰি প্ৰভাৱ বুলিয়ে ক'ব লাগিব। এক কথাত ক'বলৈ গ'লে দেখা পাইছে যে এইসকল যি দেখা পাইছে যে প্ৰত্যেকজন ব্যক্তি ইয়াৰ যিহেতু ডিব্ৰুগড়ৰ পৰা আহি ইয়াত উপস্থিত হৈ বগদাই গাঁও যি সন্তক বগদাই যি খংকত আহি উপস্থিত হৈ তেখেতলোকে এনেধৰণে যি সামগ্ৰী বিতৰণ কৰিলে মোৰ তেখেতলোক যিহেতু মোৰ লগত আছে দাদা আজি আপোনালোকক এতিয়া ধন্যবাদ বুলি ক'ব লাগিব। আমি আসাম টক্সে বাতৰি কৰিছোঁ আপোনালোকক লগ পাইছোঁ আপোনালোকে আহি এই ৰাইজসকলক যে যিখিনি সহায় সহযোগ কৰিছে কি ক'ব এই মুহূৰ্তত? সব আমাৰ নিজৰ মানুহবিলাকে এই বানপানীৰ কাৰণে খুব অসুবিধা পাই আছে। এই পানী যিটো আহিলে তো সব আমাৰ নিজৰে মানুহ তো আমি ডিব্ৰুগড়তো এইবাৰ পানী হোৱা নাই তো আমি নিজৰ মানুহ যদি সহায় কৰোঁ আমি ইয়াত আহোঁ তো এইটো আমাৰ হেৰি কৰ্ম আছে কৰিবলগীয়া আছে। সব আমাৰ নিজৰে মানুহ আৰু সব এইবাৰ পানী যিটো সোমাইছে না বহুত বেয়াকে সোমাইছে। আজিলৈকে এনেকৈ শিৱসাগৰ নাজিৰা যোৰহাট আমাৰ সন্তক নেপালী খুঁটি গাঁও সব ঠাইত এইবাৰ যিমান পানী সোমালে আজিলৈকে মই দেখা নাই। মই ডিব্ৰুগড় জন্ম হোৱা লেকিন কথাটো আনকালে কেতিয়াও হোৱা নাছিলে লেকিন এইবাৰ যিটো হৈছে তো চবে বহুত অসুবিধা হৈছে আৰু তাৰ কাৰণে আমি চবে দুখী। তো এইকাৰণে চবে যিমান পাৰে সৰু হ'ল ডাঙৰ হ'ল চবে যিমান পাৰে সব নিজে সহায় কৰিবলৈ ওলাইছে। আজি আমি আপোনালোকক লগ পাইছিলো নেপালী খুঁটিত তাৰ পাছতে ৰ'ব মই মোক কথাটো ক'ব দিয়ক এইসকল যিসমূহ ৰাইজ আছে ৰাইজসকলে এটা তেখেতলোকৰ যি অনুভৱ কৰিছিলে যে কি ইয়াত গাড়ী নাহে কোনো সাহায্য পোৱা নাছিলে কিন্তু আমাৰ এটা অনুৰোধ ৰক্ষা কৰি এইসমূহ ৰাইজৰ কাষত আপোনালোকে থিয় হৈছে কেনেকুৱা লাগিছে এই মুহূৰ্তত? মানে কথাটো কি হৈছে নেপালী খুঁটি গাঁৱত আমি গৈ আহিলো তাত চাইছো যে মানুহজন অভাৰ হৈ গৈছে তাত গাড়ীৰ জাম লাগি আছে আৰু বেলেগ ঠাইত বহুত ভিতৰৰ ফালে পৰা বহুত ঠাইত পোৱা নাই। তেওঁলোকক পাওক আৰু য'ত সহায় লাগে তাতে পাওক। এইটো নকওঁ যে তাতো অসুবিধা বহুত পাইছে মানুহবিলাকে তাত ঘৰবিলাক সব ভাঙি গৈছে তাতো সহায় দিয়ক আৰু আমাৰ ভিতৰুৱা গাঁৱত যিটো লাগে য'ত পোৱা নাই তাত বিচাৰি দিবলৈ কাৰণে মই চবকে ৰাইজকে অনুৰোধ কৰিম যে চবে তাত বিচাৰি মানুহক দিয়ক যে মানুহে মানুহৰ বাবে যদি একো নাভাবে কেনেকৈ হ'ব কওকচোন। ধন্যবাদ জনাইছো। এই আচলতে প্ৰকৃতাৰ্থত এটা কথা ক'ব লাগিব যে ভূপেন হাজৰিকা দেৱৰ যিটো মানুহে মানুহৰ বাবে যদি অকণো নাভাবে তেনেহ'লে কোনে ভাবিব এয়া এক ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব। যিহেতু পাইছে মই পোৱা নাই বুলি কোৱা নাই প্ৰত্যেকটো স্থানতে পাইছে কিন্তু যিসমূহ ভিতৰুৱা যিসমূহ অঞ্চল সেই অঞ্চলসমূহত এতিয়াও যেন বৰ্তমান সময়ত যেন বান সাহায্যৰ পৰা কিঞ্চিত মান হ'লেও যেন তেখেতলোকে যেন পোৱা নাই বুলি এই মুহূৰ্তত মই ক'ব লাগিব।